হয়, আমি সকলোৱে জ্ঞাত যে 1 জুলাই 2024 তিনিখন নতুন আইন ভাৰতত লাগু হৈছিলে আৰু IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট যি কলনিয়েল বহুত পুৰণি আইন আছিল, সেইখিনিক জেগাত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, এই তিনিখন আইন প্ৰৱৰ্তন কৰা হ'ল। উদ্দেশ্য আছিল যে ৰাইজক আমি যাতে ভিক্টিম চেণ্ট্ৰিক আৰু ফাষ্ট জাষ্টিছ ডেলিভাৰী, যিটো ন্যায়ৰ প্ৰক্ৰিয়াটো সেইটো যাতে খৰতকীয়া হয় আৰু ৰাইজৰ সুবিধামতে হয় আৰু ভুক্তভোগী চেণ্ট্ৰিক হয়, যিসকল ভিক্টিম তেওঁলোকৰ যাতে সকাহ পায়, সেই উদ্দেশ্যেৰে তিনিখন আইন অনা হৈছিল। আৰু আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ে বিভিন্ন পেৰামিটাৰৰ ওপৰত সকলো ৰাজ্যৰ যিটো পাৰফৰ্মেঞ্চ এই আইন প্ৰৱৰ্তন কৰা তেতিয়ালৈকে 1 জুলাই 2024 পৰা আজিলৈকে তাৰ এটা তেওঁলোকে ইভালুৱেশ্যন কৰিছে আৰু এই ইভালুৱেশ্যনৰ মতে আমি অসম আজিৰ দিনত 76% স্ক'ৰ কৰি আমি দেশৰ ভিতৰতে শীৰ্ষস্থানত আছোঁ। আৰু এই যিটো প্ৰক্ৰিয়া, ইয়াৰ জৰিয়তে কিছুমান আমাক লাভ হৈছে, যেনেকৈ আমি গম পাইছোঁ আমাৰ কোন কোন দিশত আমি এতিয়ালৈকে ভাল কাম কৰিছোঁ আৰু কোনবিলাক দিশত এতিয়াও আমি কিছুমান ইম্প্ৰুভমেণ্ট কৰাৰ দৰকাৰ। গতিকে সেই উদ্দেশ্যৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু যাতে আমি আৰু এই আইনকেইখন ভালমতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ, যাতে ৰাইজে ন্যায় সোনকালে পায়, সেই উদ্দেশ্যে ৰাখি আমি আৰু অসম পুলিচৰ সকলোৱে কাম কৰি গৈ আছোঁ। চাওক, আমি নতুন আইন যিকেইখন আহিলে আৰম্ভণিৰ পৰা আমি তাক ইমপ্লিমেণ্টেশ্যন কৰাৰ চেষ্টা কৰি আছোঁ আৰু এই ৰেংকিংটো এতিয়াহে ওলাইছে। মানে ইমান দিনৰ পৰা বিভিন্ন ৰাজ্যৰ বা আমাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ, বিভিন্ন পেৰামিটাৰ, তাতে কিছুমান পেৰামিটাৰ তেওঁলোকে বান্ধি দিছিল, যেনেকৈ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ, অপাৰেশ্যনেল এফিচিয়েঞ্চি, ইউজ অফ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আৰু ইণ্টিগ্ৰেশ্যন অফ ICJS, কিছুমান টেকনিকেল টাৰ্মছ আছে ইয়াত। কিন্তু মোটামুটি এই 4-5টা পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাজ্যৰ পাৰফৰ্মেঞ্চটো ইভালুৱেট কৰা হৈছে। আৰু আৰম্ভণিৰ পৰা আমি খুব 1 জুলাইৰ পৰাই, যাতে এইটো এটা ডাঙৰ এটা পৰিৱৰ্তন আছিল পুৰণা তিনিখন আইন, যিকেইখন আইনৰ ওপৰত আমাৰ গোটেই ক্ৰিমিনেল জাষ্টিছ ছিষ্টেমটো চলিছিলে, সম্পূৰ্ণৰূপে নতুন এটা ছিষ্টেমত অহা হ'ল। আৰু সেইখিনি আমি আৰম্ভণিৰ পৰা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে হওক বা আৰু BPRND, NCRB ইত্যাদি সংস্থাৰ সহযোগত আমি আগবাঢ়ি গৈছিলোঁ। আৰু আমাৰ সকলো পুলিচৰ বিষয়া কৰ্মচাৰীয়ে দিনে নিশাই কাম কৰি খুব ভালদৰে পাৰফৰ্মেঞ্চ কৰি এতিয়া আমি এই স্থানত উপনীত হৈছোঁ। আৰু নিশ্চয় আমি আৰু আগলৈ আৰু কাম কৰি যাম, যাতে আৰু আমি ভালদৰে আৰু উন্নতি কৰিব পাৰোঁ। হয়, কাৰণ ইউজ অফ টেকন'লজি, কাৰণ CCTNS হ'ল এটা, আৰু CCTNSটো খুব গুৰুত্বপূৰ্ণ আৰু খুব টেকন'লজিৰ ব্যৱহাৰৰ ওপৰত নতুন আইনত গুৰুত্ব দিয়া হৈছে। আৰু টেকন'লজি ইউজ কৰি যাতে আমাৰ ইনভেষ্টিগেশ্যনে হওক বা ট্ৰায়েল হওক বা প্ৰচিকিউশ্যন হওক, যাতে সেইবিলাক খৰতকীয়া হয় আৰু সময়সীমাৰ মাজত হয়, সেই উদ্দেশ্য তাত গুৰুত্ব দিয়া হৈছে। গতিকে সেইখিনি ওপৰত আমি যথেষ্ট কাম কৰিছোঁ। বহুত ইম্পৰ্টেণ্ট, ইয়াতে ৰাজ্য চৰকাৰৰ ডাঙৰ ৰোল আছে। আৰু অসম পুলিচ, যেতিয়া মই কৈছোঁ মানে অসম পুলিচ আৰু ৰাজ্য চৰকাৰ, গৃহ বিভাগ সম্পূৰ্ণৰূপে একেলগে কাম কৰিছে। আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাত আৰু ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লিডাৰশ্বিপৰ আৰু তেখেতৰ ছাপৰ্টৰ আমি আগবাঢ়ি গৈছোঁ আৰু সেইমতে আমি আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ। যেনেকৈ মই ক'ম যে প্ৰথমতে কিছুমান এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰাৰ দৰকাৰ আছিলে। নতুন আইন প্ৰৱৰ্তন হোৱাৰ লগে লগে পুৰণা যিখিনি ব্যৱস্থা আছিল তাত পৰিৱৰ্তন অনা, কিছুমান আমাৰ ষ্টেণ্ডাৰ্ড
অপাৰেটিং প্ৰচিজিয়ৰ ৰুলছ নটিফিকেশ্যন ইত্যাদি নতুনকৈ জাৰি কৰিবলগীয়া হ'ল সেইখিনি আমি খুব সময়মতে কৰিব পাৰিলোঁ গতিকে সেইখিনি আমাৰ তাৰপিছত ইউজ অফ টেকন'লজি মানে এতিয়া আগত চামন আগতে যেনেকৈ আছিল আগতে কোৰ্টে ফিজিকেল কাগজ এখনৰ চামন পঠিয়াই থানাত যায় থানাৰ কনষ্টেবলে চামন আকৌ প্ৰিণ্ট কৰি সেইটো মানুহৰ ঘৰত গৈ জাৰি কৰে কিন্তু এতিয়া চামন্সৰ ব্যৱস্থা কৰা হ'ল কোৰ্টৰ পৰা চামন্স ইলেক্ট্ৰনিকেলি থানালৈ চামন্স আহি যায় কাগজ নাহে এইটো তাৰপিছত সেই চামন্স এতিয়া আমি মোবাইল ফোনৰ যোগেদি যিজন সাক্ষী তেওঁৰ ওচৰলৈ পঠিয়াব পাৰোঁ গতিকে আমি কিমান সেইবিলাক বস্তু ইমপ্লিমেণ্ট কৰিছোঁ কিমান সেইবিলাক বিষয়ৰ ওপৰত আমাক ইভালুৱেশ্যন কৰা হৈছে তাৰপিছত আমি সময়মতে চাৰ্জশ্বিট দাখিল কৰিছোঁ নে নাই 60 কিছুমান কেছত আমি 60 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগে কিছুমান ক্ষেত্ৰত আমি 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগে গতিকে আমি সেই সময়ৰ ভিতৰত আমি চাৰ্জশ্বিট দাখিল কৰিব পাৰিছোঁ নে নাই গতিকে সেইটো এটা পেৰামিটাৰ আছিল ইভালুৱেশ্যন কৰাৰ গতিকে বিভিন্ন ধৰণৰ তেনেকুৱা পেৰামিটাৰ্ছ আছে CCTNSত আমাৰ ডাটা এণ্ট্ৰি আমি ভালমতে কৰিব পাৰিছোঁ নে নাই তাৰপিছত ফিংগাৰপ্ৰিণ্ট যেনেকৈ আমাৰ কোনোবা অপৰাধী এৰেষ্ট হোৱাৰ পিছত তেওঁৰ ফিংগাৰপ্ৰিণ্টটো ল'ব লাগে লৈ তাৰ এটা ডাটাবেছ ক্ৰিয়েট কৰা হয় যাতে ভৱিষ্যত কিবা ক্ৰাইম হ'লে সেই ডাটাবেছৰ পৰা আমি গতিকে আমি কিমান পাৰ্চেণ্ট অপৰাধীৰ ফিংগাৰপ্ৰিণ্ট লৈ আমি ডাটাবেছত দিছোঁ ইত্যাদি বিভিন্ন পেৰামিটাৰৰ ওপৰত এই গোটেই ইভালুৱেশ্যনটো কৰা হৈছে